নমস্কাৰ। আজি এই ভিডিঅ'টো লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো কেনেধৰণে যাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত স্বাস্থ্য, আৰ্থিক অৱস্থা, পাৰিবাৰিক আৰু সামাজিক জীৱন, প্ৰেম জীৱন, শিক্ষা আৰু কেৰিয়াৰ এই দিশকেইটা কেনেধৰণে যাব সেই সন্দৰ্ভত এই ভিডিঅ'টো লৈ আহিছোঁ। লগতে এই ভিডিঅ'টোৰ শেষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটি সৰু পৰামৰ্শ লৈ আহিছোঁ, যাৰ জৰিয়তে তেওঁলোকৰ এই বছৰটো সুন্দৰ হ'ব। আৰু আপোনালোকৰ কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে আৰু এই ভিডিঅ'টো চাই আছে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি দিব। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথমতে লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত স্বাস্থ্য কেনেধৰণে যাব। আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে এই বছৰৰ প্ৰথম মাহবিলাকত। খাদ্যাভ্যাসত অসাৱধানতাৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। শনিৰ দৃষ্টিশক্তি আপোনাৰ ৰাশিৰ পৰা 12 নং স্থানত থাকিব, যাৰ বাবে আপুনি প্ৰায়ে শৰীৰৰ বিষৰ সমস্যাত ভুগিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে এই বছৰ নিজৰ যত্ন লোৱা উচিত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰটো স্বাভাৱিক হ'ব। অক্টোবৰৰ পিছত ক্ৰমান্বয়ে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ আৰ্থিক দিশটো। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰৰ আৰম্ভণিত আৰ্থিক দিশটো ঠিকেই চলিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে হয়তো বৃহৎ আৰ্থিক লাভালাভ পাব পাৰে। বহিৰাজ্যত ব্যৱসায় কৰাসকলৰ বাবে বছৰটো শুভ হ'ব। আপুনি উচ্চ আৰ্থিক লাভ পাব। এপ্ৰিল মাহত শনিৰ অৱস্থান আপোনাৰ উপাৰ্জনৰ বাবে উৎকৃষ্ট হ'ব। যদিও ইয়াৰ বাবে আপোনাৰ বহু কামত বাধা আহিব, কিন্তু ইয়াৰ পিছতো আপুনি আপোনাৰ সামৰ্থ্যৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত ধন ধাৰে দিব লাগিব। জুলাইৰ পিছত ঋণ দিয়া ধন ঘূৰাই পাব পাৰে। মে'ৰ পিছত নৱম ঘৰত ৰাহু ট্ৰেনজিট হোৱাৰ বাবে ডাঙৰ বিনিয়োগ কৰাত সাৱধান হ'ব লাগে। এইবাৰ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ কেনেধৰণে হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ আৰম্ভণিতে পাৰিবাৰিক ক্ষেত্ৰত শান্তি আৰু সম্প্ৰীতি থাকিব। শিশুৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। আপোনাৰ ঘৰত কিছুমান শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। কিন্তু এপ্ৰিলৰ পিছত বৈবাহিক সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। অহংকাৰৰ বাবে বহু সম্পৰ্ক প্ৰভাৱিত হ'ব। এপ্ৰিল মাহৰ পিছত যেতিয়া শনি মীন ৰাশিত থাকিব, সেই সময়ত শনিৰ দৃষ্টি সপ্তম আৰু চতুৰ্থ স্থানত থাকিব, যাৰ বাবে আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। শিশুৰ ভাল বেয়া অভ্যাসৰ ওপৰত চকু ৰাখক। সামাজিক অনুষ্ঠানত নিজকে দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। এইবাৰ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱন 2025 বৰ্ষত কেনেধৰণে যাব। বছৰৰ আৰম্ভণিতে বয়োজ্যেষ্ঠসকলে পৰিয়ালৰ লোকে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিৰোধিতা কৰিব পাৰে। এনে পৰিস্থিতিত প্ৰেমিক সংগীৰ সৈতে সম্পৰ্কৰ তিক্ততাৰ সম্ভাৱনা আছে। যদি আপুনি বিয়া হ'ব বিচাৰে, তেন্তে বছৰৰ দ্বিতীয়াৰ্ধত শুভ হ'ব। বছৰৰ মাজভাগৰ দীৰ্ঘদিন ধৰি চলি থকা বিবাহ বিচ্ছেদৰ গোচৰৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত অবৈধ সম্পৰ্ক পৰিহাৰ কৰিব লাগে। বৈবাহিক সম্পৰ্কত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যক্তিগত সম্পৰ্কত ইগ' ত্যাগ কৰক। বছৰৰ দ্বিতীয়াৰ্ধত ৰোমান্টিক ভ্ৰমণলৈ যাব পাৰে।
এইবাৰ লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত 2025 বৰ্ষ কেনেধৰণে যাব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে এপ্ৰিল মাহৰ আগৰ সময়খিনি আপোনাৰ বাবে শুভ হ'ব। শিশুৱে শিক্ষাৰ উদ্দেশ্যে যাত্ৰা কৰিব পাৰে, কিন্তু পঢ়া শুনাত সঘনাই বাধা আহিব। চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ বাবে বছৰটো অতি শুভ হ'ব। কৰ্মৰত পেছাদাৰীসকলে এই বছৰ বিষয়াৰ পৰা বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পদোন্নতিৰ সন্দৰ্ভত অহৰহ মতানৈক্য থাকিব। জুন মাহৰ পৰা আগষ্ট মাহলৈকে সময় প্ৰতিকূল হ'ব। ছেপ্টেম্বৰৰ পিছত নতুন অংশীদাৰে আপোনাৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। এতিয়া লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰৰ বাবে কেনেধৰণৰ প্ৰতিকাৰ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতি শনিবাৰে কালী দেৱী মাতাৰ মন্দিৰলৈ গৈ তেল দি একজি বন্তি জ্বলাব আৰু লগতে নেমুৰ মালা সেই মাৰ মন্দিৰত আগবঢ়াব। আশা কৰোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো সুন্দৰ হওক। ধন্যবাদ।